শ্রীমদ্ভাগবত অন্তদশম সমাপ্ত। শ্রীকৃষ্ণায় গোবিন্দায় বাসুদেবায় নম। মহাপুরুষ শংকৰদেৱ বিৰচিত শ্রীমদ্ভাগবত একাদশ স্কন্ধ নিবিনব সিদ্ধ খণ্ড। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বর, যাৰ আজ্ঞা পালে প্ৰজা পতি হৰি হৰ। কোটি কোটি ব্ৰহ্মাণ্ড যন্ত্ৰ যাৰ মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া। নমো মধুৰী পিৰাম মোৰ মহাগুৰু, প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু। অতি পাতকীয়তৰে যাহাৰ স্মৰণে, কৰো কোটি নমস্কাৰ কৃষ্ণৰ চৰণে। প্ৰভু পদ পংকজক ধৰি হৃদয়ত, যেন মতে বুজুতিকা ভাষ্যৰ সন্মত। কৃষ্ণৰ দেখে আমি হৰ্ষ দীৰ্ঘ ছন্দে, বিৰচিব নৱসিদ্ধ কথা প্ৰবন্ধে। বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত, পাইলা পৰীক্ষিতে হুক মুনিৰ মুখত। হাত দিন শুনি সুখে তৰিলা নিপতি, ঘোৰ কলি যুগে আত পৰে নাই গতি। ভূকনি গদতি শুনি উক পৰীক্ষিত, বসুদেৱ নাৰদ সংবাদ বিপৰীত। নিমিনব সিদ্ধে যেন ভৈল উপাখ্যান, কহো সাৱশেষ কথা সাৱধান। বাৰে বাৰে নাৰদক পঠান্ত মাধৱে, নেৰন্ত দ্বাৰকাৰীষি কৃষ্ণক গৌৰৱে। জীৱন্তে মুকুটতে ভূ জানিবা সাক্ষাৎ, তথাপি উৎসুকতি কৃষ্ণৰ সেৱাত। মুকুতি সুখটো কৰি ভকতি সেবৰ, তথাপি নভজে লোক কিনো কৰ্ম জৰ। বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে,
নৰতনু পায়াতে যে কমন পাপৰে একো স্থানে মনুষ্য মৃত্যুৰ নেৰায় হাত তথাপি নভজি মৰে কৰি আত্মঘাত কৃষ্ণ সেৱাতে মাত্ৰ গুছে মৃত্যু ভয় ৰাম জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। দেৱৰ্ষি নাৰদ আৰু বসুদেৱৰ কথোপকথন। দিনে নাৰদ গৈলা বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পুছিলা দৰে কৰিয়া প্ৰণাম পাছে আসনে বৈষাই বুলিলা বিনয় বাক্য নাৰদক চাই পিতৃ মাতৃ ৰাখিলে পুত্ৰৰ যেন সুখ সন্ত আগমনত দুখীৰ গুছে দুখ হেহি মতে ভগৱন্ত যোৱা গমনে সমস্তৰে কুশলহু অয়তাৱক্ষণে দেৱতাকো কৰি শ্ৰেষ্ঠ সুন্দ্ৰ সাধুজন সাধু হন্তে সৰ্বসুখ হুৱে অনুক্ষণ মিলে সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ সাধে সাধুজনে পূজা অনুৰূপে দেৱতা দেই ফল সাধু হব স্বভাৱতে দুখিত বৎসল তোমাৰ দিশ জাৰ শ্ৰীকৃষ্ণ মন তাক সম্বাৰ এহি মত হুৱে আচৰণ ভৈলু কৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুচু ভাগ বত ধৰ্মচয় পৰম শ্ৰদ্ধাৰে যাক শুনিল মাতকে দুৰ্ঘৰ সংসাৰ দুখ তৰে সৰ্বলোকে দেৱৰ মায়াৰে মোহ ভৈল মোৰ মন পুত্ৰ কামে কৃষ্ণক কৰিলো আৰাধন যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় তাক নমানছিলো পূৰ্বে পুত্ৰক আশায় যেন মতে তৰুৱাৱে সংসাৰৰ ক্লেশ মহামুনি দিও মোক হেহি উপদেশ দুখিলা কৃষ্ণক তুমি জীৱত ভকতি আমাক দিও কহেহি উপায় সম্প্ৰতি যেবে বসুদেৱে হেন পুছিলা হৰিষি হৰি স্মৰি পাইলা প্ৰীতি পাছে দেৱঋষি ৰাম পুলকিত তনু মনে মিলি লয়ালাদ পাছে বসুদেৱক কৰিলা সাধুবাদ কৃষ্ণ নাৰদ বদতি বসু দেৱ মহাশয়
ধন্য ধন্য বুদ্ধিহাৰ কৰিলা নিশ্চয় পুছিলা পৰম ভাগৱত ধৰ্মযত যাহাক স্মৰণে হোৱে পবিত্ৰ জগত শুনে বা ভনে বা স্মৰে নতুবা আদৰে আনে বা গাঁৱতে জীৱা অভিনন্দা কৰে ৰামে দেৱ বিশ্বদোহী কুপ্ৰবৃত্ত কৰে অতি হেন ধৰ্ম শুনিবে তোমাৰ ভৈলমতি শ্ৰৱণ কীৰ্তন যাৰ সিজে পুণ্য গণ সুমৰাইলা মোক আজি হেন নাৰায়ণ ইনো উপকাৰ কৰিলা মহাশয় জানিলো হলে কমুৰ মহাভাগ্যোদয় যিটো কথা মুহূৰ্ত পুছিলা মহামতী আৰু ইতিহাস এক শুনিও সম্প্ৰতি ৰামে নৱসিদ্ধ হমে নিমি ৰাজাৰ সম্বাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে আলাদ শুনা সেহি কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰয়া স্বয়নিৰূপণ স্বয়ম্ভুৱ ভূত প্ৰিয়ৱত মহাশয় আছিল অগ্নিধনামে তাহান প্ৰণয় অগ্নিধৰ পুত্ৰ ভৈলা নাভি নৰপতি নাভিৰত নয় ভৈলা ঋষভ সুমতি ৰামে বাসুদেৱ অংশে আখি ভৈলাই অৱতাৰ কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ তান্ত হন্তে উপজিল পুত্ৰ একহত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ দেশ বিষয় সুখ বিস্তাৰ দৃঢ় তৰুণ কালতে মাধৱ মনে ধৰি এক মনে তপোবনে আৰাধিলা হৰি তিনি জন্মে পাইলা তেহু ভগৱন্ত গতি আৰু নৱজন ভৈলা নৱ বৰ্ষপতি একাধিক আশীজন ভৈল দ্বিজ প্ৰায় থাকিল লোকত কৰ্মকাণ্ড পৰ্বত্ৰায় ভৈলা মহাহিধ তত জ্ঞানী নৱজন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ হবে দিগম্বৰ আত্মবিদ্যা বিশাৰদ তাক সম্বাদ নাম শুনা হুয়ান বিশাৰদ ৰামে কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ পিলপলায়ন আহি সূত্ৰ শুদ্ধ দ্ৰুমিল সমসকৰ ভাজন নৱম এহি নৱহিত হৰি ভকত পৰম স্থল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ হবে নাৰায়ণময় দেশে নিৰন্তৰ কিন্তু আপোনাত হন্তে নোহে ব্যতিৰেক
দেখিয়া ভ্ৰমন্ত হবে জগত যতে পুৰোহিত সাধ্য যক্ষ গন্ধৰ্ব কিন্নৰ নৰনাগ শংকৰ চাৰণ বিদ্যাধৰ সৰ্বদা ভ্ৰমিয়া ফুৰে তাখম্বাৰ ফুৰে গমন কৰত নিত গোলোক নগৰে কাহাতো কিঞ্চিত মনে নাহি আককতি আকাশে সঞ্চৰে হবে অবাধিত গতি ঋষিগণ হবে নিমি ৰাজা মহাশয় কৰে মহাযজ্ঞ ৰাতি আনন্দ হৈ হৃদয় ভৈলানৱ সিদ্ধ সেহি সভাত প্ৰৱেশ ভুজ সমজলে হবে দিগম্বৰ বেশ মহাভাগৱত হবে অকস্মাতে আইলা দেখিয়া সভাৰ লোক বিস্ময় কপাইলা পদযোৰ কৰি অতি হচকিত মতি গুৰু পুৰোহিত হবে উঠিলা নিপতি ৰামে মূৰ্তি ধৰি অগণি কুণ্ডৰ ভৈলা বাজ সিদ্ধ সমস্তক হাতৰিলা মৰাজ আচাৰ্য ঋতিক হবু যজ্ঞ কাৰ্য এৰি কৰিলা হুচকা সিদ্ধ সমস্তকে বেৰি সাধু সংগে সবাৰো নিৰ্মল ভৈল মতি সঘনে উপজে কৃষ্ণ চৰণত মৰতি এই ৰামে বিনা অলংকাৰে কৰে হৰিৰ দীপিতি সম্বাক দেখিয়া নিমিৰ মহাপ্ৰীতি কৰিলা এখনে বৈখাই চৰণত পূজা প্ৰণামী নিতান্ত কৃতাঞ্জলি কৰি ৰাজা পৰম ভগত তাংশ বাক জানি মনে আখনে বখায়া ডংগে পুচিলা চৰণে হৰিৰৰ কান্ত্ৰীয়ে প্ৰকাশে সভাখন সাক্ষাতে দেখিও যেন ব্ৰহ্মাৰ নন্দন তাংশ বাক দেখি ৰাজা প্ৰীতি কলভিলা ৰাম বনতে নিজয় অভিমত কপুচিলা জানিলো তোমৰা পাৰিষদ গোবিন্দৰ প্ৰবৃত কৰিয়া সুৰালোক নিৰন্তৰ হলো কীতাৰ্থ পদৰে নোপায় আমি জানিলো আজি তুষ্ট ভৈলা কৃষ্ণ স্বামী যদি নৰতনু ইটো ক্ষণিকয় থিৰ যদ্যপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ নাম লভিলো দুৰ্লভ লাভ কিনো ভৈলো দংগ ভবাৰো পাৱত পৰি পশু প্ৰণিপাতে কোন আইততিক সুখ কহিও মাতে অসাৰ সংসাৰ ইয়াত কিছু নাহি সিদ্ধি ভকতৰ সংগ অৰ্ধখনে নৱনিধি গুণবাৰ হস ধৰ্ম কহিও কটাক জাত পুষ্ট হয়া কৃষ্ণে তেন্তয়া পুনাক তাক জানিবাক যদি যোগ্য হয় আমি এ ৰামে তেৱে কহিও কবুলো সবাকো প্ৰণামী কোন ভাগৱত ধৰ্ম ভক্ত বুঢ়ী কাক কোন মায়া কোন বায়ু পায় তৰে তাক কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰণাম অৱতৰিকে সবে কৰন্ত কোন কাম কোন যোগ ধৰ্ম ভক্তৰ কোন গতি এহি নৱকোটা প্ৰশ্ন পুছিলা নিপতি নিবিড় ৰজাৰ দ্বাৰা নৱ প্ৰশ্ন উত্থাপন কবি সিদ্ধৰ দ্বাৰা প্ৰথম প্ৰশ্নৰ উত্তৰ নাৰদ বদতি শুনা বসুদেৱ সন্ত এহি মতে নিমিজেবে প্ৰশ্ন কৰি লন্ত্ৰ শুনি সিদ্ধ হবে মহাপ্ৰীতি কৰভিলা সদস্য নিপতিক প্ৰশংসিলা প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ শুনা মহাৰাজ কহো কথা হাৰতৰ এই ৰামে যিটো হব লোক অতি মোহো অন্ধপ্ৰায় পুতৰ দেহতে খেয়াকুল সদায় ইহবৰ একো কালে নুগুচয় ভয় যাৱে কৃষ্ণ পদাম বুজে সেৱা নকৰয় কৃষ্ণ পদ সেৱা দেখে হৰে হৱে দুখ তাহাকে বুলয় ৰাজা আইততিক সুখ কহো আৰু ভাগৱত